Hello students, welcome to Score Best. So এতিয়া আমি যেটো বোর্ড সলভ কৰিম হেতু হল চৰাইদেউ ডিস্ট্ৰিক্ট তো চৰাইদেউ ডিস্ট্ৰিক্ট যেটো আছে তাত ফার্স্ট কোশ্চেন চাই লও আমি ফার্স্ট কোশ্চেন আমাৰ আহিছে Na2SO4 BaCl2 implies BaSO4 2NaCl তো obviously ইয়াত চাই আছে যে দুটা বস্তু নিজৰ লগত ইয়াত সোডিয়ামে যেনেকৈ সালফেট আনিছে বেৰিয়ামে ক্লোৰাইড আনিছে ৰিঅ্যাকচনৰ পাছত বেৰিয়ামৰ সাথে সালফেট আহি গল সোডিয়ামৰ সাথে ক্লোৰাইড আহি গল নিজৰ ৰেডিকেল গ্ৰুপ ইগতে চেঞ্জ কৰিছে তো এনেকুৱা টাইপৰ দুজনে যদি চেঞ্জ কৰিলে এনেকুৱা টাইপৰ ৰিঅ্যাকচনক আমি কি বুলি কওঁ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচন বুলি কওঁ না ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচন আমি ইমান দেৰি পাছত ফার্স্ট সেটআপ পাইছো যে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকচনৰ কোশ্চেন আহিছে নেক্সট আমাৰ কোশ্চেন আহিছে অক্সিডেশন ইজ এ প্ৰসেস which involves now অক্সিডেশন আমাৰ কি হয় যদি আমাৰ অক্সিজেন এড হয় আৰু হাইড্ৰোজেন ৰিমুভ হয় এটোকে আমি অক্সিডেশন বুলি কওঁ অপশনটো কোড আছে অপশন সি যত দিয়া আছে এডিশন অফ অক্সিজেন এন্ড ৰিমুভাল অফ হাইড্ৰোজেন দিস ইজ দা অপশন নেক্সট আমাৰ কোশ্চেন যেটো দিয়া আছে কৈছে a solution turns red litmus blue মানে কি হয় red litmus blue যদি কোনোবা এটা ৰিঅ্যাকচনে কৰি আছে কোনোবা এটা সলিউশনে কৰি আছে তো এইটো বস্তু কি হয় এইটো বস্তু আমাৰ বেসিক হয় ঠিক আছে বেসিক সলিউশনে আমাৰ red litmus ব্লু কৰি দিয়া আৰু এইবিলাকৰ pH কিমান থাকে 7 ৰ ওপৰত থাকে তো 7 ৰ ওপৰত ইয়াত এটাই নাম্বাৰ আছে 10 the answer will be 10 নেক্সট আমাৰ কোশ্চেন দিয়া আছে the ratio of H2 and O2 gas in the electrolysis of water যেতিয়া আমাৰ electrolysis of water কৰো তেতিয়া আমাৰ কি হৈ যায় সলি এটো সোয়া electrolysis যেতিয়া কৰো water ভাঙি আমাৰ দুটা আমাৰ atom of দুটা molecule of আমাৰ হাইড্ৰোজেন পাও এটা molecule of আমাৰ অক্সিজেন পাও তাৰ মানে হাইড্ৰোজেন ডাবল ভলিউমত পোৱা যায় অক্সিজেন সিঙ্গেল ভলিউমত পোৱা যায় তো obviously যেতিয়া আমি electrolysis of water কৰো তেতিয়া H2 আৰু O2 কিমান ৰেশিওত পাও আমি 2:1 ৰেশিওত আমি পাও সোয়া ইয়াত আমাৰ হাইড্ৰোজেন যেটো আছে ডাবল ভলিউম আছে অক্সিজেন ইয়াত হাফ ভলিউম আছে যেতিয়া আমি electrolysis কৰি আছো ঠিক আছে Next our question is which of the following is not a ionic compound now ionic compound or covalent compound it একদম easiest way কি আছে যে আমি ডিটেক্ট কৰিব পাৰো ডিটেক্ট কৰিবৰ ইজি উপায় হল মেটাল নন মেটালে মিনি যদি এটা কম্পাউন্ড বনাই আছে এটো কি হয় আমাৰ আয়নিক কম্পাউন্ড হয় মোস্ট অফ দা টাইম এটো আয়নিক কম্পাউন্ড হয় মেটাল নন মেটালে মিলি যদি কম্পাউন্ড বনাই আছে আৰু নন মেটাল যদি কম্পাউন্ড বনাই আছে এটো কোভ্যালেন্ট কম্পাউন্ড হয় ঠিক আছে সো ইয়াত চাই লোৱা ইয়াত এলুমিনিয়াম আৰু অক্সিজেন এলুমিনিয়াম মেটাল হয় অক্সিজেন নন মেটাল হয় এটো আমাৰ আয়নিক কম্পাউন্ড হয় ম্যাগনেসিয়াম মেটাল হয় অক্সিজেন নন মেটাল হয় আয়নিক কম্পাউন্ড হয় সোডিয়াম মেটাল হয় ক্লোরিন নন মেটাল হয় আয়নিক কম্পাউন্ড হয় নাইট্রোজেন নন মেটাল হয় হাইড্রোজেন নন মেটাল হয় এটো এটা আমাৰ covalent compound hai the answer is NH3 or ammonia next our question is a molecule of butane has now butane meth eth prop but to amar sarita meth eth prop but sarita to yat hands bilak banai lo thik ase so hands bilak banai lise etia hand count koi lo 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমানটা আছে আমাৰ 13 টা covalent bond answer will be 13 covalent bonds next our question is an element X is present in the second group of the periodic table so second group of the periodic table যদি আহিছে in that case তাৰ valency কিমান আহিব 2 আহিব ঠিক আছে now আৰু এটা বস্তু কৈ দিও suppose এটা আমি কম্পাউন্ড এনেকে বনাই আছো A আৰু B A এর আমাৰ valency হল 2 আৰু B এর valency হল 3 তেতিয়া আমি কম্পাউন্ডটো কি হ'ব এনেকুৱা টাইপৰ ক্ৰস হয় আমাৰ কম্পাউন্ড আহিব A3 আৰু B2 তাৰ মানে A এর ভ্যালেন্সি টু ইয়াত আছে B এর ভ্যালেন্সি টু ইয়াত আছে 3 আছে ইয়াত আছে ঠিক আছে তো ইয়াত আমাক কৈছে x যেটো আছে এটো ভ্যালেন্সি কিমান আহিব 2 আহিব তো x এর ভ্যালেন্সি যদি 2 আহে এটো কত থাকিব লাষ্টত 2 থাকিব লাষ্টত 2 কত আছে অনলি ইয়াত আছে যত লাষ্টত 2 আছে সো দিস উইল বি দা আনসার XCl2 নেক্সট আমাৰ কোশ্চেন আছে চুজ দা মেটালয়েড অফ দা ফলোইং এলিমেন্ট ফ্রম দা ফলোইং এলিমেন্ট মেটালয়েডৰ লিষ্ট মই বাৰে বাৰে কৈছো মুখস্থ কৰি লবা আৰু লাষ্ট টাইম কৈছিলো যে বোরন আহিব এবাৰ চাবা ঠিক আছে সো বোরন আহি গল সো দিস ইজ দা আনসার উইল বি বোরন ইয়াৰ পৰত আমাৰ মেটালয়েড হয় next our question দিয়া আছে the plant hormone which restricts the growth in plant তো restriction কোনে কৰে abscisic acid আমাৰ সব বস্তু ইনহিবিট কৰে প্ল্যান্টৰ ভিতৰত বাকি বিলাক আমাৰ গ্রো কৰায় next our question দিয়া আছে those are essentials in autotrophic nutrition না autotrophic nutrition মানে কি আমাৰ ফটোসিনথেসিসৰ কথা কৈছে ফটোসিনথেসিস কি লাগে কার্বন ডাই অক্সাইড আৰু ওয়াটাৰ তো লাগে ক্লোৰোফিলও লাগে সানলাইটও লাগে তো আমাৰ সব বস্তুৱে লাগে ইয়াত যিমান বস্তু দিয়া আছে আমাৰ ফটোসিনথেসিস কৰিব হলে সব বস্তু আমাৰ ইয়াত লাগিব নেক্সট আমাৰ কোশ্চেন দিয়া আছে the gap between two neurons is called দুটা নিউৰনৰ মাজত যেটো গ্যাপ আছে বাৰে বাৰে কৈ আছে এটো কি বুলি কোৱা হয় সাইনাপস বুলি কোৱা হয় নেক্সট আমাৰ কোশ্চেন যেটো আছে the term of expression of refractive index of a medium এটা refractive index যেটো আছে হেতু ফৰ্মুলা তোমালোকে যদি শিকিছা refractive index is equal to কি হয় speed of light divided by speed of light and medium
স্পীড অফ লাইট ইন এয়াৰটো সদায় ওপৰৰ ফালে থাকে আৰু স্পীড অফ লাইট ইন মিডিয়ামটো সদায় তলৰ ফালে থাকে ঠিক আছে তো ইয়াত চাই লোৱা ৰিফ্ৰেক্টিভ ইনডেক্স আমাৰ n হয় আৰু স্পীড অফ লাইটক আমি c দি ডিনোট কৰোঁ আৰু যেটো আমাৰ স্পীড অফ লাইট ইন মিডিয়াম হয় এটো আমি v দি ডিনোট কৰোঁ তো n c/v এইটোৱে আমাৰ এপ্ৰোপ্ৰিয়েট অপচন হয় নেক্সট আমাৰ কোৱেশ্চন যেটো দিয়া আছে which part control the size of the eyes pupil আমাৰ যেটো পিউপিল আছে চকুৰ যেটো এইটো হোলটো আছে যেটো দি লেন্সটো আমি দেখা পাওঁ হেটো পিউপিল বুলি কওঁ উইন্ডোটোক হেটো কোনে কন্ট্ৰোল কৰে আইৰিছে হৰু ডাঙৰ হয় হেটো বস্তু কন্ট্ৰোল কৰিব পাৰে তো আনসাৰ উইল বি আইৰিছে হেটো বস্তুক আমাৰ কন্ট্ৰোল কৰি থাকে বাট ফোকাল লেংথ যদি চেঞ্জ কৰা কথা কয় হেটো আমাৰ সিলিয়াৰি মাসল হ'ব এই দুটা বস্তু মাইন্ড কৰিবা নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে where should an object be placed in front of the convex lens to get a real image equal to the size of the objector sizeor আমাৰ যদি ইমেজ বনাব লাগে in that case আমি অলৰেডি পঢ়িছো হেতু কোড থাকিব লাগিব twice the focal length বাৰে কোৱেশ্চনটো আহি আছে ৰিপিটেড আহি আছে হিকি লবা নেক্সট আমাৰ কোৱেশ্চন আহিছে which of the following occur in case of amoeba কোনটো কৰে বাইনাৰি ফিশন কৰে বাৰে পাইছো আমি এটো amoeba বাইনাৰি ফিশন কৰে হাইড্ৰা আৰু ইষ্টে আমাৰ বাডিং কৰে Next amar diya ase in pea plants a pure tall plant is crossed with short plant the ratio of the pure tall plant and short plant in f2 generation ot ki hobo ami already porisu eto hobo 3:1 direct ratio jodi hude 3:1 hobo aru jodi genotype ratio hude in that case 1:2:1 the answer is 3:1 next amar question is which of the following is derived from the energy of the sun এতে ইয়াত দুটা অপচন হ'ব ঠিক আছে ইয়াত কৈছে যে ইয়াত কোনবা এটা এনাৰ্জি আছে যেটো আমাৰ সানৰ পৰা ডাইৰেক্টলি আমাৰ ডিৰাইভ নহয় ঠিক আছে সানৰ পৰা ডাইৰেক্টলি ডিৰাইভ নহয় মনত থবা বায়োমাস আৰু উইন্ড এনাৰ্জি দুটা আছে এই দুটা আমাৰ সানৰ পৰা ডিৰাইভ হয় ঠিক আছে বাট ইয়াত আমাৰ অপচনটো যদি আমাৰ ম্যাক্সিমাম জায়গা তোমালোকে নিউক্লিয়াৰ এনাৰ্জি পাবা বাট জিঅথাৰ্মেল এনাৰ্জি যেটো আছে তোমালোকে কিতাপত গৈ চাই লবা বাৰ জিঅথাৰ্মেল এনাৰ্জিও আমাৰ কিন্তু সানৰ পৰা নাহে ডাইৰেক্টলি ঠিক আছে ভিতৰত যিবিলাক আৰ্থ কোৰত যিবিলাক হট ৰকস বিলাক আছে হেইবিলাকৰ পৰা আমাৰ জিঅথাৰ্মেল এনাৰ্জিটো আহে ঠিক আছে তো ইয়া দুটা হ'ব বাট যদি এই কোৱেশ্চনটো আহে ইন দ্যাট কেস নিউক্লিয়াৰ এনাৰ্জি তোমালোকে লিখি দিবা নেক্সট আমাৰ কোৱেশ্চন আহিছে দা এসআই ইউনিট অফ চাৰ্জ তাই চাৰ্জৰ এসআই ইউনিট কি হ'ব আমাৰ কুলম হ'ব ঠিক আছে আমাৰ ৰেজিস্ট্যান্সৰ এসআই ইউনিট হ'ব ওম আমাৰ পটেনশিয়াল ডিফাৰেন্সৰ হ'ব ভোল্ট আৰু আমাৰ কাৰেন্টৰ হ'ব এম্পিয়াৰ Next our question diya ase which of the following is biodegradable waste yato soa biodegradable waste polythene bag aru etu jetu ase plastic e duta amar biodegradable nohoy but peeled skin of mango jetu bakoli thake hetu to biodegradable hoy akko soa leather bilako to amar biodegradable hoy yato duta option diya ase jetu amar biodegradable hoy thik ase but maximum e etu select koribo although torn leather bag jetu ase hetu amar biodegradable hoy Next our question diya ase plant eating animals are called bahut horu kar tumarko question eta di dise the herbivores jiblake plant khai ebilako ki boli koy herbivores boli koa hoy thik ase so this was the last question to ei board to moi jiman to parilu explain koilu to tumaloko jodi bhal lagise eta like koriba and comment box ot koi diba je sir video to bahut bhal lagise thik ase aru jodi kiba jodi request ase hetu koribo para thik ase tumaloko like korile moi olop inspired ho so pahile like koi diba and share koi diba thank you